আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। আজি কিন্তু সেইসকলৰ কাৰণে নতুন আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহৰ ভিতৰতে ছেকেণ্ড কিস্তি লাভ কৰিব। এতিয়া কোনসকলে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব আৰু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়ালৈকে ফাৰ্ষ্ট কিস্তি ধন লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব? যদি আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব? মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিম আত্মনিৰ্ভৰ আঁচনিৰ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত ফাৰ্ষ্ট কিস্তিত ধন লাভ কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে ছেকেণ্ড কিস্তিৰ ধন কিমান তাৰিখে লাভ কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এটা কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্ট প্ৰকাশ পাইছে বক্সা ডিষ্ট্ৰিক্টৰ। যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে আপোনালোকে লিষ্টটো চাব পাৰিব যে লিষ্টত আপোনালোকৰ নামটো আহিছে নে অহা নাই। এইটো হৈছে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাইনেল লিষ্ট। সেইকাৰণে ইয়াত চাব, ফাৰ্ষ্ট ইয়াত ARN নম্বৰ দিয়া থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম দিয়া থাকিব আৰু ইয়াত চাব দিয়া আছে চিভিল স্ক'ৰ। যিসকলৰ চিভিল স্ক'ৰ 700ৰ ওপৰত আছিল, সেইসকলৰ নাম এপ্ৰুভ হৈ গৈছে বা সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। যদি আপোনালোকৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া ছেকেণ্ড লিষ্ট প্ৰকাশ পাব। কিন্তু আপোনালোকৰ তাত লিষ্টত নামটো আহিব পাৰে। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। তাত কিন্তু আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ মেছেজটো চেক কৰিব যে আপোনালোকৰ মোবাইলত SMS আহিছে নে অহা নাই। যদি আপোনালোকৰ মোবাইলত SMS আহিছে, আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে বা আপোনালোকে ছেকেণ্ড লিষ্টত ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছিল, এতিয়া কিন্তু সেইসকলক 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তিৰ ধন বিতৰণ কৰা হ'ব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, তেনেহ'লে কিন্তু 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ছেকেণ্ড কিস্তিৰ ধন বিতৰণ কৰা হ'ব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব জানি লওক। যদি আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে আৰু যদি আপোনালোকে বিজনেছৰ কাৰণে প্ৰজেক্টটো জমা কৰিছিল, যদি আপোনালোকে সেইটো বিজনেছ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকৰ তাত বিজনেছ প্ৰফটো দেখুৱাব লাগিব। তাৰপিছত আপোনালোকে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিলৈ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে লিষ্টটো এতিয়াও চোৱা নাই, তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টবোৰ চেক কৰিব লাগিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম।